সাপরি হুয়ানি মতা মহরলানি নাচনি হুৱানি মুখৰ মিচিকনি খোপাতে গুজি থোৱা লাহৰি ঐ গগনা বিহুৰ তলিত বজাই দে তেহে দেহা পৰিব দেহানো মন পৰিব চাপৰি জানৈ জানৈ মাটিনো ভাঙি ললো চপাই খেতি কৰিম বুলি জানৈ জানৈ গৰু হালি গোটালো এয়াইনো সাঁচতীয়া বোপাইনো সাঁচতীয়া তোমাক আনিম বুলি বৰেনো ঘৰ সাজিলো আগফালৰ চোতালত ফুলবাৰীও পাতিলো পাহৰি নাযাবা জানৈ জানৈ মোৰেনো মন বলিয়া মোৰেনো আশা ভৰা পথাৰত মই যাম জলপানৰ বাতি লৈ জানো
দেহ মাই গুটি ফুলৰ গামোচা বোলানে ঐ নাই আহে কি নাহে শুনাই আঁকোতে বাচাই ভাবি ভাবি ফুলকে না লগা জানো নাই ঐ আশা ভৰা সপোন কিয় আধাতে মাৰ যায় তোমাক মহিবলৈ ধুনীয়া হ'বলৈ কতনো ভীমকল খালো এই ধুনীয়াও নহলো এই তোমাকো নাপালো ঐ আগতকৈ ঐ আপচু হলো বোলো পিতাৰ নাম ইমানো ফুটনি তোৰে মচাম বাট ধৰি পলাই লৈ যা মিঠা মিঠা কথা রে মন ভুলাই পুরো এতিয়াহে গম পালো বলো পিতাৰ নাম কিমান ফুটনি তোৰ মচাম বলৈ মোক নিবলৈ সাহসনো কিমান আছে চাম বহাগীয় তোমাৰ নাম তুমি মোৰ দেহা জান হাতৰ পাকত বহি লৈ ঘৰকাতে ভৰি থৈ কোনো দয়ালি লৈ মাকোনো কৰি পৰে এই আঠিয়া কলৰে ৰঙা যাবা বাটে নাকাটিবা ৰঙা যাবা চিটিকি পৰিব পুবরে বেলি দিও বসি মত ডুবিলে বগলিও বাহলে গল বিহু নাচিবলে আৰু মন নাচিলে আমাৰো যাব ঋতুপৰ্ণা লাহন
নমস্কাৰ বাইদেউ। শিৱসাগৰৰ ছোৱালী নহয় জানো? হয় বাইদেউ। তোমালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ তোমাৰ আৰু তোমাৰ ধন্যবাদ। দলটি। এতিয়া নাচ বিশেষকৈ মাতটো বৰ সুন্দৰ দেই, ভাল লাগিছে। কিন্তু এটা কথা, নাচটোৰ ক্ষেত্ৰত ভাল হৈছে, কিন্তু আৰু অকণমান ভাল কৰিব লাগিব। শেষলৈ মানে যিটো তোমাৰ কঁকাল ভঙাটো একেবাৰে কমি গৈছে দেই শেষৰ ফাললৈ, যেতিয়া আমাৰ দ্ৰুতলয়ত বিহুখন উঠি গৈছে হয়নে, তেতিয়া অকল হাতখন বেছি ভাঙি থকা হৈছে আৰু অকণমান মাজে সময়ে আঁঠুটো ভাঙিছে দেই, সেইটো মন কৰিবা। আৰু দলীয় সংগতটো আৰু অকণমান লাগিব দেই। ছোৱালীজনী ইমান ধুনীয়াকৈ নাচনীজনীয়ে নামষাৰ গাইছে, অকণমান আপোনালোকৰ সংগতটো আৰু অকণমান হ'লে ভাল লাগিব দেই। ঠিক আছে, বাইদেৱে কিবা এটা সুধিব? নমস্কাৰ বাইদেউ। সুপৰ্ণা, হয় বাইদেউ। ভাল লাগিলে। ধন্যবাদ। খালি এওঁ কোৱা নিচিনাকৈ তোমালোকৰ দলীয় ঐক্যটো অলপ কম আছে। হয় তুমি যেনেধৰণে নাচিবা ধৰা, আৰু নামতি যিজন নামতিও মানে নিজস্বতাৰে তাৰমানে গাই আছে, কিন্তু নাচনীৰ ওপৰত মানে চকু দিয়া নাই, বা বাকী ঢুলীয়াসকলেও মানে নাচনীক বেছি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ নিজৰ নিজৰ মানে নিজস্ব প্ৰতিভাহে মানে পৰিস্ফুটিত হৈছে। আৰু মাতটো খুব ভাল কাৰণে আৰু এবাৰ শুনো। প্ৰকৃতিক লৈ কিবা এটা গোৱাচোন। হয় বাইদেউ। ও জানো প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে সলালে, ঐ পাত কিনো অসমীয়া বিহুটি আহিলে, ঐ গৰু চালে লগালে মাত। আমাৰ নামতিজনেও কিবা এটা গাই দিয়কচোন, ইয়াতে ভাল লাগিব। লগতে তাৰ লগত সংযোজন কৰাচোন মাতৰ লগত সমানে, ভাল লাগিব। আৰু ও জানো এউৰিলে বগলী, ঐ লেখো ঐ লাহৰী, ঐ পৰিলে বগলী, ঐ লেখো এই নৈৰ পানী টুপি, ঐ খাবলৈ লওঁতে, ঐ তাতো তোমাৰ প্ৰতিচ্ছবি দেখো। খুব সুন্দৰ হৈছে, ভাল লাগিছে। শেষতে হ'লেও তোমালোকলৈ বিহু লগ জনাইছোঁ। শুভেচ্ছা থাকিল, শুভকামনা। ধন্যবাদ বাইদেউ। এতিয়া ইমান ধুনীয়াকৈ গাইছে দুইজনে হয়নে নাই? খালি বিহুটো আমাৰ কি, বিহুত মনবিলাক কেনেকুৱা হৈ থাকে, গতিকে ডেকা গাভৰু অকণমান ইজনে সিজনৰ লগত যেতিয়া সংগতটো থাকিব আৰু ভাল লাগিব বিহুখন। এতিয়া মানে আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰটো ভাল কৰিছে, কিন্তু সেই দলীয় সেইটো অকণমান কিবা এটা ক্ষেত্ৰত যেন থাকি গৈছে, সেই বস্তুটো খালি মন কৰিব দেই। নেক্সট ক'ৰবাত আকৌ মাৰিলে সেইখিনি ভাল হ'ব নহয় জানো? ঠিক আছে দিয়া, ধন্যবাদ। ধন্যবাদ। মই আৰু মোৰ দলটিৰ তৰফৰ পৰা ইয়াত উপস্থিত থকা সমূহ বিহুপ্ৰেমী ৰাইজ, শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু এই বিহু কমিটিৰ সমূহ কৰ্মকৰ্তালৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।